যদিওবা তেওঁ অত্যাচাৰী আছিল কিন্তু তেওঁ নিজৰ ভক্তিৰ প্ৰতি আছিল সিমানেই দয়াশীল। ইয়াৰ প্ৰমাণ ইয়াৰ দ্বাৰাই পোৱা যায়, যেতিয়াই বসুদেৱ দৈৱকীৰ বিবাহ সম্পন্ন হৈছিল তেতিয়া কংসই নিজেই ৰথৰ আগ ধৰি বসুদেৱ আৰু দৈৱকীক আগবঢ়াই থবলৈ পুনৰ ধৈৰ্যশীল বসুদেৱে কৈছিল যে তোমাৰ মৃত্যুৰ কাৰণ দৈৱকী নহয়, তোমাৰ ভগ্নী দৈৱকীৰ নহয়, তোমাৰ মৃত্যুৰ কাৰণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। সেই হেতুকে যেতিয়াই দৈৱকীৰ সন্তান জন্ম হ'ব দৰং জিলাৰ নামখলা সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখনি সফল ধৰ্মালোচনী সভা। নামখলা হৰিমন্দিৰ প্ৰাংগণত 41 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱটি 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। যুৱ প্ৰজন্মৰ মাজত সমাদৃত যুৱ সাংবাদিক এঞ্জেলা চাংমাইৰ লগতে যোৰহাট জিলাৰ টিয়কৰ সাংবাদিক বন্ধু ৰূপকজ্যোতি বৰাৰ সুপুত্ৰ শ্ৰীমান অংশুমান বৰাৰ শিশু বক্তা হিচাপে উপস্থিত থাকি ৰাসলীলাৰ আধ্যাত্মিকতা সম্পৰ্কে এক সুন্দৰ বক্তব্যৰে সহস্ৰাধিক শ্ৰোতা দৰ্শকক আপ্লুত কৰে। টিয়ক জাতীয় বিদ্যালয়ৰ অধ্যয়নৰত অংশুমানৰ এই সাফল্য যাত্ৰাত আমি সঁচাই আনন্দিত আৰু গৌৰৱান্বিত। আহকচোন আমি অংশুমানৰ বক্তৃতাখিনি শুনাৰ লগতে আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনাৰে সকলোৰে বাবে বক্তৃতাখিনি শ্বেয়াৰ কৰি দিওঁ। नंदा गोप कुमाराय गोविंदाय नमो नमः। जगद्गुरु वन्दे कृष्ण जगता কৃষ্ণ। নমস্কাৰ, মই যোৰহাট জিলাৰ টিয়কৰ টিয়ক জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰ। বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ প্ৰেৰণা আৰু সাহসৰ বলতে আজি মই আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰিছোঁ। ইয়াত মোৰ বহুখিনি ভুল হ'ব পাৰে, গতিকে সমস্ত ভুল যাতে আপোনালোকে ক্ষমা কৰে তাৰ বাবে মই আপোনালোকৰ আগত হাত জোৰ কৰিছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু নমঃ। জয় জয়তে আজি 41 সংখ্যক নামখলা ৰাস মহোৎসৱ উপলক্ষে আয়োজন কৰা এই 9 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি এই ধৰ্মালোচনী সভাত মঞ্চত আসন অলংকৃত কৰা সঞ্চালক মহোদয়, মোৰ গণ্যমান্য ব্যক্তিসকল, মোৰ সন্মুখত আসন অলংকৃত কৰা মোৰ জ্যেষ্ঠজন, মোৰ কনিষ্ঠজন, মোৰ বন্ধু বান্ধৱ সকলোলৈকে মোৰ হিয়া ভৰা নমস্কাৰ নিবেদন কৰিছোঁ। সনাতন ধৰ্মৰ মূল উপাস্য দেৱতাই হৈছে বিষ্ণু, আৰু এই বিষ্ণুৰ আমি 10টি অৱতাৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ। এই 10টি অৱতাৰৰ ভিতৰতে কৃষ্ণ অৱতাৰ হৈছে সমগ্ৰ ভাৰতবাসীৰ বাবে প্ৰিয়। এই কৃষ্ণ অৱতাৰতে বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত ৰস সোমাই আছে। সেইবাবে ভগৱান কৃষ্ণতে ৰস আছে। প্ৰকৃত অৰ্থত ৰাসৰ অৰ্থ হৈছে ৰস। পৃথিৱীত যেতিয়াই অধৰ্মই সংস্থাপন লয় তেতিয়াই ধৰ্ম সংস্থাপনৰ অৰ্থে ভগৱানে যুগে যুগে পৃথিৱীত অৱতাৰ লৈহি।
তেনেদৰেই অত্যাচাৰী কংসই যেতিয়া পৃথিৱীক অত্যাচাৰ কৰিছিলে তেতিয়া ধৰিত্ৰী ম্ৰিয়মান হৈ ব্ৰহ্মাৰ কাষ চাপিছিলে আৰু ব্ৰহ্মাই বিষ্ণুৰ কাষ চাপিছিলে তেতিয়াই দুষ্টক বিনাশ আৰু সন্তক পালন কৰি ধৰিত্ৰীক উদ্ধাৰ কৰিবৰ বাবে ভগৱান বিষ্ণুৱে মৰ্ত্যত অৱতাৰ লৈছিলে কৃষ্ণ ৰূপে কংস আছিল মথুৰাৰ ৰজা উগ্ৰসেনৰ পুত্ৰ নিজৰ প্ৰজাগণৰ ওপৰত তেওঁ বৰ খং কৰিছিল মানে অত্যাচাৰী আছিল যদিওবা তেওঁ অত্যাচাৰী আছিল কিন্তু তেওঁ নিজৰ ভক্তিৰ প্ৰতি আছিল সিমানেই দয়াশীল ইয়াৰ প্ৰমাণ ইয়াৰ দ্বাৰাই পোৱা যায় যেতিয়াই বসুদেৱ দৈৱকীৰ বিবাহ সম্পন্ন হৈছিল তেতিয়া কংসই নিজেই ৰথৰ আগ ধৰি বসুদেৱ আৰু দৈৱকীক আগবঢ়াই থবলৈ গৈছিল ইয়াৰ দ্বাৰাই বুজিব পাৰি যে কংস নিজৰ ভক্তিৰ প্ৰতি কিমান দয়াশীল আছিল কিন্তু যেতিয়াই কংসই ৰথৰ জৰি ধৰি আগবঢ়াবলৈ গৈছিল তেতিয়াই কংসই আকাশ মাৰ্গত শুনিছিল এটি আকাশবাণী কংসক আকাশবাণী সোঁৱৰাইছিল যে তুমি যি নিজৰ প্ৰিয় ভক্তি আনন্দ উল্লাসেৰে আগবঢ়াবলৈ গৈছা সেই ভক্তিৰে অষ্টম সন্তানে তোমাৰ প্ৰাণ ল'ব প্ৰথমবাৰ আকাশবাণী কংস ইমান ভবা নাছিল আৰু নিজৰ ৰাস্তাত আগবাঢ়িছিল দ্বিতীয়বাৰো আকাশবাণীয়ে পুনৰ একে কথা ক'লে কিন্তু দ্বিতীয়বাৰো কংস ইমান মন দিয়া নাছিল কিন্তু তৃতীয়বাৰ যেতিয়াই আকাশবাণীয়ে ক'লে যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে তোমাৰ প্ৰাণ ল'ব তেতিয়াই কংসই নিজৰ খান্দিখন দাঙি ধৰি দৈৱকীৰ শিৰচ্ছেদ কৰিব খুজিছিল তেতিয়াই ধৈৰ্যশীল বসুদেৱে ক'লে যে এই সকলোবোৰ মিছা কিন্তু তেতিয়া যেন কংস অধৈৰ্য হৈ পৰিছিল অধৈৰ্য কংসই আৰু কাৰো কথা নুশুনি পুনৰ খান্দি ধৰি লৈ দৈৱকীক শিৰচ্ছেদ কৰিবলৈ লৈছিল কিন্তু পুনৰ ধৈৰ্যশীল বসুদেৱে কৈছিল যে তোমাৰ মৃত্যুৰ কাৰণ দৈৱকী নহয় তোমাৰ ভগ্নী দৈৱকীৰ নহয় তোমাৰ মৃত্যুৰ কাৰণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান সেই হেতুকে যেতিয়াই দৈৱকীৰ সন্তান জন্ম হ'ব